তাৰ্কিক, স্বপ্ননীল এই তিনিটাকৈ নাম, এই তিনিটা নামে কিন্তু এতিয়া অসমৰ ৰাইজৰ সপোন হৰিছে, নিদ্ৰা হৰিছে। এই কাৰণে কৈছোঁ কাৰণ হাজাৰ কোটি টকাৰ কেলেংকাৰী তাৰ তদন্ত CBI কৰি আছিল আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিব। কোনটো গোচৰ তদন্তৰ ৰায়দান হ'ব সমগ্ৰ কথাখিনি আপোনাৰ পৰা কল্প। নিশ্চিতভাৱে তৃষ্ণা, ইতিমধ্যে আপুনি NKTV দৰ্শকসকলক সকলো কথা অৱগত কৰিছে। তৃষ্ণা, চাওক, প্ৰথম কথা হৈছে আজিৰ দিনটোত যদি চাই তাৰ্কিক বৰা আৰু স্বপ্ননীল দাস আৰু আন যিসকল তেওঁলোকে ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত বৰ্তমান কাৰাবাস খাটি থকা সেইসকল ব্যক্তি, তেওঁলোকক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ সম্ভাৱনা আছে। ইয়াৰ আগতো তেওঁলোকৰ প্ৰথম যি জামিন, সেই জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। প্ৰথম কথা, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিতেই বৰ্তমান সময়ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকে কাৰাবাস খাটি আছে। আজি প্ৰায় এটা মাহ পাৰ হৈ গৈছে। আৰু যদি চাই তেনেহ'লে স্বপ্ননীল দাস, আপুনি ইতিমধ্যে সেই স্বপ্ননীল দাসৰ চৰিত্ৰটোৰ বিষয়ে বা সেই নামটোৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছেই। হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি বৰ্তমান সময়ত কেন্দ্ৰীয় কাৰাগাৰত আছে। আৰু এইগৰাকী স্বপ্ননীল দাসে বহু যুৱ প্ৰজন্মক কিন্তু ধ্বংসৰ গৰাহত তেওঁক নমাই আনিছিল। কেনেদৰে সুলভ সহজতে কেনেকৈ ট্ৰেডিং কৰি কেনেদৰে ধন লাভ কৰিব পাৰি তাৰ ওপৰত তেওঁ প্ৰশিক্ষণ দিছিল। আৰু সেইগৰাকী স্বপ্ননীল দাসৰ বিৰুদ্ধে এনেসমূহ অভিযোগ আছিল। হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল প্ৰথম অৱস্থাত এগৰাকী ব্যক্তিয়ে, আৰু তাৰ পাছতেই হাতীগাঁও আৰক্ষীৰ পাছত দিছপুৰ আৰক্ষীয়ে তেওঁ সেই স্বপ্ননীল দাসক আটক কৰিবলৈ সক্ষম হয়। আৰু তাৰ পাছতে গোটেই বিষয়টো প্ৰথম অৱস্থাত আৰক্ষীয়ে তদন্ত কৰি কাৰাগাৰলৈ পঠায়। তাৰ পাছত CBI গোটেই বিষয়টো হস্তান্তৰ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এই কথাটো কৈছিল যে ট্ৰেডিং কেলেংকাৰীৰ লগত যিসকল জড়িত আছে সকলো গোটেই ব্যৱস্থাটোক CBI তদন্ত কৰা হ'ব। অৱশেষত CBI গোটেই বিষয়টো তদন্ত কৰিছে। আৰু বৰ্তমান সময়ত যিসকল অভিযুক্ত সেইসকলে বৰ্তমান সময়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিন আবেদন কৰিছিল। আৰু বৰ্তমান সময়ত আজিৰ দিনটোত তাৰ্কিক বৰা আৰু স্বপ্ননীল দাস আৰু আন কেইবাগৰাকীও কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ সম্ভাৱনা আছে। খন্তেক পাছতে হয়তো কি ৰায়দান কৰিব এই মুহূৰ্তত তৃষ্ণা ক'ব নোৱাৰি। হয়তো 11 বজাৰ মানত আমি সেই কথা NKTV দৰ্শকসকলক অৱগত কৰিব পাৰিম। সেই খবৰ NKTV দৰ্শকসকলক আমি দিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে কেন্দ্ৰীয় কাৰাগাৰতেই কিন্তু তেওঁলোকে দীৰ্ঘদিন ধৰি কাৰাবাস খাটিবলগীয়া হৈছে। তাৰ পাছতো কিন্তু কোনো ধৰণৰ অনুশোচনা হোৱা নাই। মই যদি কওঁ চুমি বৰা স্বামী আৰু এইগৰাকী তাৰ্কিক বৰা বা চুমি বৰা কিছুদিনৰ পূৰ্বে যেতিয়া চানমাৰীস্থিত CBI আদালতত হাজিৰ কৰা হৈছিল, সেই সময়ছোৱাত মই নিজেই আছিলোঁ বা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। এখন বগা ৰঙৰ কাপোৰে কিন্তু চুমি বৰাৰ মুখত লৈ আহিছিল আৰু সংবাদ মাধ্যমৰ কেমেৰা দেখি তেওঁ গোটেই বিষয়টো তেওঁলোকে নস্যাৎ কৰিছিল। সমান্তৰালকৈ বিশাল ফুকনে নিজকে বায়েক বুলি কৈ থাকে চুমি বৰাৰ। হয়তো সেইগৰাকী বিশাল ফুকনৰো আজি ৰায়দান কৰাৰ সম্ভাৱনা আছে। গোটেই খবৰটো আমি কিছু সময় পাছতে দিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত যদি মই কওঁ বিশাল ফুকনেই হওক, স্বপ্ননীল দাসেই হওক বা তাৰ্কিক বৰাই হওক, কোনো ধৰণৰ তেওঁলোকে অনুশোচনাত ভোগা নাই। তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা ব্যক্তিসকলক কেনেকৈ সহজলভ্যত কেনেকৈ ধন লাভ কৰিব পাৰি তাৰ এখন তেওঁলোকে প্ৰথম অৱস্থাত সকলোকে সেই কথা বুজাই দিয়ে। তাৰ পাছতেই একাংশ ব্যক্তিয়ে তাত ধন থয় আৰু সেই ধনত প্ৰথম অৱস্থাত তেওঁলোকে ডাবুল কৰি দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। আৰু সেই ডাবুল এমাহ 2 মাহ 3 মাহ তেওঁলোকে দিয়ে। তাৰ পাছতে তেওঁলোকে অন্তৰ্ধান হয়। আৰু সেইসমূহ তেওঁলোকৰ যিসমূহ বিশাল তেওঁলোকৰ আট্টালিকাই হওক বা তেওঁলোকৰ যিসমূহ অগাধ সম্পত্তি, 22 বছৰীয়া এজন যুৱকে কেনেকৈ অগাধ সম্পত্তি ঘটিবলৈ পালে সেয়াও কিন্তু এই মুহূৰ্তত আৰু গোটেই বিষয়টো CBI তদন্ত কৰিছে। তেওঁলোকৰ যিসমূহ বেংক পাছবুক সকলো কিন্তু CBI তদন্তত আছে। আৰু তেওঁলোকৰ বহুকেইটা ফ্লেট আছে বুলি জানিব পৰা গৈছে বিশাল ফুকনৰ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত। সকলো বিষয়ে আৰু CBI তদন্ত কৰি আছে। হয়তো আজিৰ দিনটোত ৰায়দান কৰিব নে নকৰে সেই কথা এই মুহূৰ্তত কোৱাৰ টান। কিন্তু চুমি বৰা আজিৰ দিনটোত নাই। কিন্তু মই যদি স্বপ্ননীলৰ কথা ক'বলৈ যাওঁ, স্বপ্ননীলৰ বিৰুদ্ধে কিন্তু এক গুৰুতৰ অভিযোগ আছিল যে সেবীৰ নিয়ম উলংঘা কৰি ট্ৰেডিঙৰ তেখেতে প্ৰশিক্ষণ দিছিল। কিন্তু ডাঙৰ কথাটো হৈছে যে এইসমূহ গোচৰ তদন্ত হ'ল, এতিয়া ৰায়দানো প্ৰদান কৰিব। কিন্তু এই যি ট্ৰেডিঙৰ প্ৰবঞ্চনা, সেই প্ৰবঞ্চনাৰ সৈতে কিন্তু বহু লোকৰ নাম সাঙুৰ খাইছিল আৰু বহু ইউটিউবাৰৰ নামো সাঙুৰ খাইছিল। তেওঁলোক কিন্তু তদন্তৰ আওতালৈ নাহিল। কল্প
নিশ্চিতভাৱে তৃষ্ণা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে আপুনি উত্থাপন কৰিছে ষ্টুডিঅ'ৰ পৰা সেই কথাটো যদি মই কওঁ তেনেহ'লে কেইবাগৰাকী ইউটিউবাৰ এগৰাকী হৈছে শিৱসাগৰৰ ভাস্কৰ আৰু সেইগৰাকী ভাস্কৰ নামৰ যিগৰাকী ইউটিউবাৰ পূৰ্বাঞ্চল নামৰ যিটো তেওঁ ইউটিউব চেনেল সেই ইউটিউব চেনেলটোতো আমি যদি চাওঁ তেনেহ'লে 3 পৰা 4টা ভিডিঅ' তেওঁ দিছিল আৰু অকল এইগৰাকী ইউটিউবাৰে নহয় অসমৰ কেইবাগৰাকীও ইউটিউবাৰে কিন্তু এনেধৰণৰ ট্ৰেডিং কেলেংকাৰী বা ট্ৰেডিঙৰ যোগেদি কেনেকৈ সহজত ধন লাভ কৰিব পাৰি তেওঁলোকে তেনেদৰে প্ৰচাৰ কৰি আছিল আৰু দ্বিতীয় কথা আপুনি যিটো কথা কৈছে যে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ তেওঁ হাতত কোনো ধৰণৰ নথি পত্ৰ নাই আৰু তেওঁ একাংশ যুৱ প্ৰজন্ম উঠি অহা নতুন নৱপ্ৰজন্মক কিন্তু তেওঁ ট্ৰেডিঙৰ যোগেদি কেনেকৈ সহজলভ্য ধন লাভ কৰিব পাৰি তেওঁৰ ওপৰত প্ৰশিক্ষণ দিছিল কিন্তু আজি হয়তো তেওঁলোকক জামিন দিয়া হ'ব কিন্তু তেওঁলোকৰ ওপৰত CBI যেনেকৈ তদন্ত কৰিব লাগে তেনেদৰে তদন্ত কৰি আছে কিন্তু আইনৰ সুৰুঙাৰে তেওঁলোক কৰবাত নহয় হাৰি যাব নেকি বিভিন্ন ধৰণৰ কিন্তু নিশ্চিতকৈ সেইটোৱে ডাঙৰ প্ৰশ্ন কল্প এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰবাত আইনৰ সুৰুঙালৈ হাৰি যাব নেকি স্বপ্ননীল দাস চুমি অথবা তাৰ্কিক এয়া যদি কেতিয়াও নহয় দোষীয়ে শাস্তি পাব লাগে এতিয়া এয়াই দাবী উত্থাপন হৈছে আৰু এনেদৰে এতিয়া এই ট্ৰেডিং প্ৰবঞ্চনা বা ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি কৰিছে হাজাৰ কোটি টকীয়া কেলেংকাৰী আমি কেৱল বিশাল বা চুমিৰ কথা কোৱা নাই স্বপ্ননীল দাসো হাজাৰ কোটি টকীয়া কেলেংকাৰীত ইতিমধ্যে নাম সাঙুৰ খাইছে কেইবাটাও গুৰুতৰ অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিতে আজি ৰায়দান প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে